আৰক্ষী নে গুণ্ডা? চিনেমাৰ ভিলেইনৰ দৰে এণ্ট্ৰি, গাড়ীত উঠাই লৈ গ'ল যুৱকক। তাৰ পিছত শুনক। মই মন্দিৰত ৰখি আছিলোঁ। আমি দুজন লগৰ আছিলোঁ। দুজন লগৰ 10:30, 11টা এনেকুৱা হ'ব। তাৰ বহি থাকোঁতে SDPO ছাৰৰ গাড়ীখন মানে আহি কিনে আমাক মানে সোধপোছ নাই, মানে ডাইৰেক্ট মানে মাৰ ধৰ কৰে, এহঁতক উঠাই লৈ যাব লাগে, সেইটো কৈ কিনে মানে আনি কিনে আধা ৰাস্তা আন্ধাৰ গলি এটাত আনি কিনে ইমান পিটিছে, মানে মোৰ দাঁত 3টা ভাঙিলে। এটা পুৰা মানে হিলি গ'ল, 3টা ভাঙিলে আৰু পুৰা হাত মানে অৱস্থা নাই মানে। জোনাইৰ মাজমজিয়াত পুনৰ সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। কোনো কাৰণ নোহোৱাকৈ এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক জোনাই আৰক্ষী বিষয়াই গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। জোনাই সদৰৰ হনুমান মন্দিৰত চলি থকা নাম কীৰ্তন উপভোগ কৰি থকাৰ সময়তে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক গাড়ীত উঠাই লৈ গ'ল। জোনাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে গাড়ীত উঠাই লৈ যোৱাৰ অভিযোগ। অজ্ঞাত স্থানত নি গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট। মন্দিৰত মানে কীৰ্তন হৈ আছিলে। কীৰ্তন হৈ থাকোঁতে আমি দুজন লগৰে তাত বহিছিলোঁ। জাষ্ট বহি থাকোঁতে মানে আমাক উঠাই কিনে আন্ধাৰত নি কিনে পিটিছে মানে SDPO ছাৰে। SDPO ছাৰ আছিলে, লগত 5জনমান গাৰ্ড আছিলে। গাৰ্ডকেইজনে ৰখাইছে, কিন্তু গাৰ্ডকেইজনকে মাউনিশা কৰিছে মানে SDPO ছাৰে। মোক মানে পেলাই পিটিছে মানে। ইয়াৰ পিছতেই জোনাই থানা ঘেৰাও কৰি উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনৰ নেতাকৰ্মীৰ লগতে স্থানীয় ৰাইজে। ছাত্ৰ সন্থাৰ কৰ্মীগৰাকীৰ ওপৰত যি বৰ্বৰতা দেখাইছে, যি আক্ৰোশ তেওঁ প্ৰদৰ্শন কৰিছে, এই বীৰত্ব অসম আৰক্ষীয়ে যিটো দাদাগিৰি দেখাইছে, আৰক্ষীৰ পোছাকযোৰৰ প্ৰতি তেওঁলোকে কালিমা সানিছে। আৰু অসম আৰক্ষী যিটো জনহিত জনসেৱাৰ্থে যিটো তেওঁলোকৰ শ্লোগান, এই শ্লোগানক চূড়ান্তভাৱে তেওঁলোকে উপলুঙা কৰিছে এইগৰাকী ব্যক্তি। আৰু কাৰ আশীষ পুষ্ট হৈ এগৰাকী ব্যক্তি এতিয়াও আৰক্ষীত নিয়োজিত হৈ আছে। প্ৰতিবাদস্থলীৰ পৰাই সমজিলা আয়ুক্তৰ দ্বাৰা আৰক্ষী সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কৰে দল সংগঠনে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী ৰাইজৰ। এই সূৰ্যকান্ত মৰাং নামৰ যিগৰাকী আচলতে ইয়াৰে SDPO আছে, তেখেতৰ ওপৰত আইনীভাৱে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিগৰাকী SDPO সূৰ্যকুমাৰ মৰাঙে বাহিৰজনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীক যেনেধৰণে বৰ্বৰ নিৰ্যাতন চলালে, তেওঁৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আমাৰ মতে তেওঁক চাকৰিৰ পৰাই বৰ্খাস্ত কৰিব লাগে, কাৰণ এনেকুৱা এজন বিষয়া আমাক দৰকাৰ নাই। আছু নেতাগৰাকীয়ে হেনো বাৰে আৰক্ষী বিষয়াগৰাকীক কাকুতি মিনতি কৰাৰ পিছতো কোনো কথা নুশুনি লাঠিৰে ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন অংগত গুৰুতৰভাৱে আঘাত কৰি অচেতন অৱস্থাত আৰক্ষী থানালৈ লৈ যোৱাৰ অভিযোগ। বেয়াকৈ আহত ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই ঘটনাৰ প্ৰকৃত সত্য তদন্তৰ অন্ততহে পোহৰলৈ আহিব। জোনাইৰ পৰা অজয় মেদকৰ ৰিপৰ্ট DY365।